Hello everyone, welcome back to our another video. আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ নতুন এটি ভিডিঅলে হাঁহি দিয়া গম পাইছে চাগে জুনে জুনে মানে যিসকলে শৰ্টস ভিডিও চাইছে আমি আহি গুৱাহাটী পালোহি ডেটা ওচৰলে হয়নি আৰু ভিডিও এনেকৈ বনোৱা হোৱা নাই আজি ভাবিছো ষ্টাৰ্ট কৰো বুলি ভিডিওটো কিমান কি কৰিবলৈ পাৰো চাই থাকক ভিডিওটো চাই থাকক কুদি ইফালে পোহৰৰ কাৰণে ইফালে বাছি আছে হেঙি মাছ এইফালে আমাৰ ডক্টৰ জিয়ানচু বাবা হাই দিয়া আকৌ এই চশমা খুলিয়ে দিলা লোৱা এখন লোৱা এখন পিন্ধাই দিম মই পিন্ধাই দিম দিয়া ৰবা বেজি দিম বেজি নেলাগে এইফালে পোহৰলে মই আনিছো আপেল কিন্তু দিম ৰবা পোহৰক লাগে আৰু এয়া পোহৰক ধুনীয়াকে এতিয়া আপেল খাবলৈ দিছো পোহৰ ইয়ামি কৈ দিয়া খাবলৈ ইয়ামি খোৱা লাহে লাহে খোৱা ভাত পানী বনাই হৈ গ'ল পোহৰ অৱস্থাটো মই বুজিবলৈ ট্ৰাই কৰিছো মানে অৱস্থা মানে কি এতিয়া ঘৰতটো আইতাক আছে পেহীয়েক লগতে গোটেই আমাৰ অকণমানি কিজনী আপোনালোকে দেখিছে বাইকহঁতৰ লগত পুৰা খেলি থাকে মুকলি দৌৰা দৌৰি একদম মানে ব্যস্ত হৈ থাকে কিন্তু আহিছে কিন্তু ইয়াত সি বেচেৰা কোনো লগ নাই মোৰ লগতে দিনটো থাকে দেউতাকটো কামলৈ গুচি যায় মানে আছে বহুত লগত বেছি সময় নহয় সব মানুহ ব্যস্ত নিজৰ যেতিয়া টাইম হয় তেতিয়া অলপ সময় খেলে আৰু দুপাবা এইটো নুচুবা আৰু ৰুমৰ ভিতৰতে তালে বেয়াও লাগিছে সঁচাকে মানে ঘৰত থাকিলে আইতাহঁতৰ লগত থাকিলে ল'ৰা ছোৱালীয়ে বহুত কথা শিকিব পাৰে কিন্তু অকলে এনেকৈ যদি মানে এটা ৰুমৰ ভিতৰত মানে ল'ৰা ছোৱালী মানে ডাঙৰ কৰিম বুলি ভাবে ডাঙৰটো হৈ যাব স্কুলো যাব পঢ়িব কিন্তু মানে যোনখিনি ঘৰুৱা শিক্ষা সেই শিক্ষাখিনি চাগে মাকে অকলে দিবলৈ অকণমান অসুবিধা হয় মানে আইতাক ককাকৰ পৰা ঘৰৰ পৰা পৰিৱেশ লৈও মানুহৰ বহুত কথা থাকে এতিয়া ইয়াত দুটা ৰুমৰ ভিতৰত সোমাই থকা মানে কিমান শিকিবহি কিন্তু যিমান দেখিব কিমান শিকে বুলি কয় নহয় হয় নাই আইতালৈ মনত পৰিছে নাই আইতা মাতি দিয়া আইতা মাতি আছিলা যে এতিয়া আইতা মাতি দিয়া আইতা যাম হয় নে আমি ঘৰলৈ যাম নোযোৱা ঘৰ নোযোৱা যাম কোৱা নোযোৱা ঘৰ নোযোৱা তুমি যাম কোৱা যাম আমি ঘৰলৈ যাম হয় নে গান এটা গাই দিয়াচোন গান এটা গাই দিয়াচোন মায়াটো গাই দিয়াচোন এইটো দুখ পাবা আকৌ দেই একদম ইমান জোৰ মূৰটো ঘূৰাইছা বাকী খানা খাবলৈ হৈছে আৰু আমি এতিয়া খাম এতিয়া মামাম খাবা সি আজিকালি কেমেৰা দেখিলেই হাঁহে এই খিৰিকীখনে সি বাহিৰলৈ চাই থাকে আৰু হয় নাই আপোনালোককো দেখুৱাইছো ৰ'ব সি কিনো চাই থাকে নাই ইয়াত আহি এইখন চাৰ্টখনৰ ওপৰত আহি চৰাইবোৰ পৰে যে সেইখিনিকে সি চাই থাকে এতিয়া নে ৰাতিপুৱা সময়ত একদম এইডোখৰত পৰি থাকে আহি বাৰাণ্ডাখনত আমাৰ খানা ৰেডি হৈ গ'ল চালাড আৰু আজি এনেকৈ বনাই দিলোঁ পনীৰ দি একেলগতে ধুনীয়াকৈ আৰু এইয়া পোহৰে খাবলৈ বহি আছে তাৰ খানা বেলেগকৈ বনাই থৈছোঁ অকণমান পিছত খুৱাম হয়নে হেল্ল' দিনটো তেনেকৈ ভিডিঅ' অথনি কৰিলোঁ খোৱাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল এখেত ডিউটিলৈ গুচি গ'ল আচলতে এখেতৰ বি চিফ্ট চলি আছে তো 1-1:30মান বজাত ডিউটিলৈ গুচি যায় আৰু তাৰপাছত মই পোহৰৰ লগতে একদম ব্যস্ত হৈ থাকোঁ ই অৱশ্যে আজি ভাত খাই ধুনীয়াকৈ শুই গ'ল তাৰপাছত সন্ধিয়া সময়ত উঠি মই ধূনা লগাই মেলি ওচৰতে বহুত ঘৰত গ'লোঁ অকণমান বহি আহি এতিয়া ৰাতিয়ে হ'ল অৱশ্যে 9টা বাজিয়ে গ'ল এতিয়া পোহৰক মই ভাত খুৱাই মেলি শুৱাই দিলোঁ তাৰপিছত এতিয়া মই ভাত খাম আৰু খাই মানে আজৰি হৈ মেলি 10:30মান বজাত এখেতো আহি পাবহি সেয়াই আৰু তেনেকৈ আজি দিনটো পাৰ কৰিলোঁ আৰু ভিডিঅ'টোত আপোনালোকক কি দেখুৱাব পাৰিলোঁ নাজানো আৰু তথাপিও দিনটোনো কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ কি পোহৰ শুই আছে এতিয়া আৰু সি হোৱাৰ পাছতহে আচলতে মোৰ কামখিনি হয় তেনে কাৰণ
যিমানবাৰ আহিছোঁ এবাৰ ভণ্টি মই এনেকৈ আহিলোঁ আৰু এবাৰ আহোঁতে মা আহিছিলে আমাৰ গতিকে মানে তেনেকৈ পাৰ হৈ যায় টাইমবোৰ আৰু এতিয়া মোৰ একো কামো নাই কিন্তু পোহৰৰ লগতে ব্যস্ত হৈ থাকিব লাগে আৰু কোনো লগো নাই সেইটো কাৰণে অকণমান আমনিও লাগিছে আৰু হৈ যাব এনেকৈ আচলতে মানুহে যেতিয়া যোনটো টাইমৰ লগত কৰি গৈ থাকে তেতিয়া মানুহৰ অভ্যাস হৈ গৈ থাকে তেনেকুৱা নিচিনা পোহৰো এডজাষ্ট হৈছে ময়ো এডজাষ্ট হৈছোঁ সেইটো হৈছে আৰু বাকী আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰি দিছোঁ বাই বাই পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত